আসামের আদিবাসীদের পরম্পরাগত খদ্দি উৎসব পালিত হলো মার্গেরিটায়। পাবই ৩ নম্বর লাইনের সরনায় আয়োজিত হয় এই উৎসব। অসম প্রদেশ কুরুখ সংঘের উদ্যোগে এবং পাবই আঞ্চলিক সমিতি ও স্থানীয় জনসাধারণের সহযোগে আয়োজন করা হয় এই উৎসব। অসম প্রদেশ কুরুখ সংঘ পাবই আঞ্চলিক সমিতিৰ তৰফৰ পৰা সাংবাদিক গ্ৰন্থালয় চাউল খাদ্য পৰ্ব শুভেচ্ছা জনালো। আজি আমাৰ ভাৰতবৰ্ষ আদিবাসী জনগোষ্ঠীৰ জনগোষ্ঠীৰ খাদ্য চাউল পৰব। এয়া আদিবাসী জনগোষ্ঠীৰ ভিতৰত অন্যতম ওৰাং জাতিৰ বিশেষ জাতীয় উৎসৱ, যেহেতু আমি প্ৰত্যেক বছৰ পালন কৰি আহিছোঁ। আৰু এই পৰবটিৰ যোগেদি আমি ধৰতী মাক পূজা অৰ্চনা কৰোঁ আৰু আৰ্জি কৰোঁ যাতে পৃথিৱীৰ সকলো প্ৰাণী সুমংগলে থাকে আৰু পৃথিৱীৰ যিকোনো দুখ বিপদ যাতে পৃথিৱীৰ জীৱিত প্ৰাণীৰ ওপৰত নাহে, সেই কামনা কৰি আমি চাৰনামাক আৰ্জি প্ৰাৰ্থনা কৰোঁ, ধৰ্মেশক প্ৰাৰ্থনা কৰোঁ। আৰু এই যে ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠীৰ ভিতৰত যিমান আমাৰ আদিবাসী আছে, সেই ভিতৰত ওৰাংসকলৰ লগতে মুণ্ডা, খাৰিয়া, চাওতাল আদি সকলোৱেই চাউল উদযাপন কৰে। কিন্তু প্ৰত্যেকটা জাতিৰ বেলেগ বেলেগ ভাষাৰে নিজাববীয়া নাম আছে, যিহেতু ওৰাংসকলে খাদ্য বুলি কয়। আৰু এই খাদ্যটো আমি যিটো আমাৰ জাতীয় উৎসৱ, আজি এই চাউল পৰবৰ শুভ মুহূৰ্তত মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ এটি আহ্বান কৰিব বিচাৰোঁ যে অসমত বসবাস কৰা যিমান ওৰাং লোক আছে, তেখেতৰ মান সন্মান তথা ন্যায্য দাবী হিচাপে চ'ত মাহৰ শুক্লপক্ষৰ তৃতীয় তিথি দিনটোত যাতে চৰকাৰীভাৱে ছুটি ঘোষণা কৰি চাউল পৰবক সন্মান জনায়, ইয়াৰ বাবে আমি চৰকাৰলৈ আহ্বান জনালোঁ। লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক আমাৰ এই চাউল পৰবটোৰ যিখিনি ব্যুরো রিপোর্ট, গণ আওয়াজ, মার্গেরিটা।